মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 1ৰ প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 6ত থকা লেটছ ষ্টে হেল্ডি মানে আহা আমি স্বাস্থ্যৱান হৈ থাকোঁ। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে নাম্বাৰ 1 লুক এট দ্য পিকচাৰ মানে ছবিখনলৈ চোৱা। তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা। এই ছোৱালীজনীয়ে কি কৰি আছে মানে বাথিং মানে গা ধুই আছে। তাৰপিছত ইহঁতে মানে দাঁত ব্ৰাছ কৰি আছে। এই মহিলাজনীয়ে মানে ঝাৰু দি আছে মানে পৰিষ্কাৰ কৰি আছে। এতিয়া তোমালোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। লেটছ টক মানে আহা আমি কথা পাতোঁ। প্ৰথমে নাম্বাৰ 1 হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ মানে ছবিখনত তুমি কি দেখা পাইছা। তোমালোকে ক'বা যে আই কেন চি বাথিং মানে মই গা ধোৱা দেখা পাইছোঁ। তাৰপিছত ব্ৰাছিং মানে দাঁত ব্ৰাছ কৰা দেখা পাইছোঁ। তাৰপিছত নাম্বাৰ 2 ডু ইউ ব্ৰাছ ইউৰ টিথ এভৰি ডে। এভৰি ডে মানে হৈছে কি সদায়। টিথ মানে হৈছে কি দাঁত মানে তুমি সদায় দাঁত ব্ৰাছ কৰা নে। তোমালোকে ক'বা যে য়েছ আই ডু মানে হয় মই মানে সদায় দাঁত ব্ৰাছ কৰোঁ। তাৰপিছত নাম্বাৰ 3 ডু ইউ ৱাছ ইউৰ হেণ্ডছ বিফ'ৰ হেভিং ইউৰ মিলছ। মিলছ মানে হৈছে কি আহাৰ মানে তুমি আহাৰ খোৱাৰ আগত হাত মানে ৱাছ কৰা নে হাত ধোৱা নে। তোমালোকে ক'বা যে য়েছ আই ডু মানে হয় মই হাত ধোওঁ। তাৰপিছত নাম্বাৰ 4 ডু ইউ হেভ এ বাথ এভৰি ডে। এভৰি ডে মানে হৈছে কি সদায় আৰু বাথ মানে হৈছে কি গা ধোৱা মানে তুমি সদায় গা ধোৱা নে। তোমালোকে ক'বা য়েছ আই ডু। তাৰপিছত নাম্বাৰ 5 ডু ইউ ৱাছ ইউৰ হেণ্ডছ এণ্ড ফিট আফটাৰ প্লেয়িং আউটড'ৰ্ছ। আউটড'ৰ্ছ মানে হৈছে কি বাহিৰত আৰু প্লেয়িং মানে হৈছে কি খেলা। ফিট মানে হৈছে কি ভৰি আৰু হেণ্ডছ মানে হৈছে কি হাত মানে তুমি বাহিৰত খেলা ধূলা কৰাৰ পাছত হাত আৰু ভৰি ধোৱা নে। তোমালোকে ক'বা য়েছ আই ডু। তাৰপিছত নাম্বাৰ 6 ডু ইউ ৱেৰ ক্লিন ক্লথছ। ক্লথছ মানে হৈছে কি মানে চোলা বা কাপোৰ। ক্লিন মানে হৈছে কি মানে পৰিষ্কাৰ আৰু ৱেৰ মানে হৈছে কি মানে পিন্ধা মানে তুমি পৰিষ্কাৰ কাপোৰ পিন্ধানে। তোমালোকে ক'বা য়েছ আই ডু। তাৰপিছত নাম্বাৰ 7 ডু ইউ কিপ এ হেণ্ডকাৰচিপ উইথ ইউ মানে তুমি তোমাৰ লগত মানে ৰুমাল ৰখানে। হেণ্ডকাৰচিপ মানে হৈছে কি মানে ৰুমাল মানে তুমি তোমাৰ লগত ৰুমাল ৰখানে। ন' আই ডোণ্ট মানে নহয় মই মোৰ লগত ৰুমাল নাৰাখোঁ। তাৰপিছত নাম্বাৰ 2 লেটছ ৰিচাইট মানে আহা আমি আবৃত্তি কৰোঁ। আৰ্লি টু বেড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেলডি এণ্ড ৱাইজ। আৰ্লি টু বেড মানে আমি ৰাতি মানে সোনকালে টোপনি যাব লাগে। আৰ্লি টু ৰাইজ ৰাইজ মানে হৈছে উঠা আমি ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠিব লাগে। মেক্স এ মেন মানে এইটোৱে এজন মানুহক বনায় কি বনায় হেল্ডি মানে স্বাস্থ্যৱান ৱেলডি মানে ধনী বা ধনৱান এণ্ড ৱাইজ আৰু জ্ঞানী। ৱাইজ মানে হৈছে কি জ্ঞানী। তাৰপিছত নাম্বাৰ 3 লেটছ ৰিড মানে আহা আমি পঢ়োঁ। দ্য ৰাইমিং ৱাৰ্ডছ মানে এইবিলাক হৈছে কি ৰাইমিং ৱাৰ্ডছ। ৰাইমিং ৱাৰ্ডছ মানে হৈছে কি মানে যিবিলাক শব্দৰ শেষৰ উচ্চাৰণ আৰু শেষৰ আখৰবোৰ মানে একে হয় সেইবিলাক হৈছে ৰাইমিং ৱাৰ্ডছ। এইটো হৈছে কি ৰাইজ ৱাইজ। ৰাইজ মানে হৈছে কি মানে উঠা
আৰু ৱাইচ মানে হৈছে কি জ্ঞানী। বেড মানে হৈছে কি বিচনা। আৰু ফেট মানে হৈছে কি মানে গাখীৰ খুওৱা। তাৰপিছত এইটো মেক মানে হৈছে কি মানে তৈয়াৰ কৰা বা বনোৱা। মেক কেক মানে হৈছে কেক, আমি যে কেক খাওঁ কেক। এইটো হৈছে মেন মানে হৈছে মানুহ, আৰু ৰেন মানে হৈছে কি দৌৰিছিল। তোমালোকে এইবোৰ মুখস্থ কৰিবা। ৰাইচ ৱাইচ, বেড ফেট, মেক কেক, মেন ৰেন। তাৰপিছত নাম্বাৰ 4, মেচ দ্য চেণ্টেন্স উইথ দ্য পিকচাৰ্ছ। মানে তোমালোকে এই বাক্যবোৰ মানে ছবিৰ সৈতে মিলাই দিবা। আই ৱাছ মানে মই ধোওঁ, মই চাফা কৰোঁ। মাই হেণ্ডছ মানে মোৰ হাত, ইয়াৰ লগত এইটো হ'ব। তাৰপিছত আই ইট মানে হৈছে কি খোৱা, মানে মই খাওঁ। হেল্ডি মানে হৈছে কি মানে স্বাস্থ্যকৰ। ফুড মানে হৈছে কি খাদ্য, মানে মই স্বাস্থ্যকৰ খাদ্য খাওঁ। ইয়াৰ লগত কি হ'ব, ইয়াৰ লগত এইটো হ'ব। আই গেট আপ আৰ্লি মানে হৈছে কি মানে সোনকালে। গেট আপ মানে হৈছে কি মানে উঠা। আৰু আই মানে হৈছে কি মই, মানে মই সোনকালে উঠোঁ। ইয়াৰ লগত এইটো হ'ব। আই ইউজ মানে হৈছে কি মানে ব্যৱহাৰ কৰা। হেণ্ডকাৰচিপ মানে হৈছে কি মানে ৰুমাল, মানে মই এখন ৰুমাল ব্যৱহাৰ কৰোঁ। ইয়াৰ লগত এইটো হ'ব। তাৰপিছত নাম্বাৰ 5, লেটছ ছিং মানে আহা আমি গাওঁ। ছিং মানে হৈছে কি গোৱা। তোমালোকে এইখন মানে ধুনীয়াকৈ গাবা। হেড শ্ব'ল্ডাৰ্ছ knees and toes, head shoulders knees and toes, and eyes and ears, and mouth and nose. এতিয়া মই মানে এইখন অসমীয়াত কৈ দিম। হেড মানে হৈছে কি আমাৰ মূৰ, হেড মানে মূৰ। শ্ব'ল্ডাৰ্ছ মানে হৈছে কি আমাৰ কান্ধ। তাৰপিছত নিজ মানে হৈছে কি মানে আমাৰ আঁঠু। এণ্ড টোছ মানে হৈছে কি মানে ভৰিৰ আঙুলি। নিজ মানে হৈছে কি আঁঠু। এণ্ড টোছ মানে হৈছে কি আমাৰ ভৰিৰ আঙুলি। হেড শ্ব'ল্ডাৰ্ছ knees and toes, and eyes মানে হৈছে কি আমাৰ চকু। এণ্ড ears মানে হৈছে কি কাণ। নোজ মানে হৈছে কি মানে নাক। লেটছ ৰিড মানে হৈছে আহা আমি পঢ়োঁ। তোমালোকে এইবোৰ পঢ়িবা। আই চি মানে মই দেখোঁ। চি মানে হৈছে কি দেখা। উইথ মাই আইচ মানে হৈছে কি মানে চকু, মানে মই মোৰ চকুৰে দেখোঁ। তাৰপিছত আই হেয়াৰ মানে হৈছে কি শুনা। উইথ মাই ইয়াৰ্ছ মানে হৈছে কি কাণ, মানে মই মোৰ কাণেৰে শুনো। আই স্মেল মানে হৈছে কি মানে গোন্ধ লোৱা বা শুঙা। উইথ মাই নোজ মানে হৈছে কি এইটো হৈছে নোজ মানে নাক, মানে মই মোৰ মানে নাকেৰে গোন্ধ লওঁ। আই ৱাৰ্ক মানে হৈছে কি কাম কৰা, মানে মই কাম কৰোঁ। উইথ মাই হেণ্ডছ মানে হৈছে কি হাত, মানে মই মোৰ হাতেৰে কাম কৰোঁ। আই ৱাক মানে হৈছে কি মানে খোজকঢ়া। উইথ মাই ফিট মানে হৈছে কি মানে ভৰি, মানে মই মোৰ ভৰিৰে মানে খোজ কাঢ়োঁ। তাৰপিছত নাম্বাৰ 7, টক ইন পেয়াৰ্ছ মানে যোৰা হৈ কথা পাতা। টেল ইয়'ৰ পাৰ্টনাৰ মানে তোমাৰ পাৰ্টনাৰ মানে বন্ধুক মানে কোৱা। টু আস্ক কুৱেশ্যনছ মানে প্ৰশ্ন সুধিবলৈ তোমাৰ বন্ধুক কোৱা। হোৱাট ইজ দিছ মানে এইটো কি। ইটছ মাই নোজ মানে এইটো মোৰ নাক। হোৱাট আৰ দিছ মানে এইবোৰ কি। দিছ আৰ মাই শ্ব'ল্ডাৰ্ছ মানে হৈছে কি কান্ধ, মানে এইবোৰ মোৰ কান্ধ। তাৰপিছত হোৱাট ইজ দিছ মানে এইটো কি। ইটছ
মাই মাউথ মানে এইখন মোৰ মানে মাউথ মানে হৈছে কি মুখ হোৱাট আৰ দিছ মানে এইবোৰ কি দিজ আৰ মাই ইয়াৰ্ছ মানে এইবোৰ মোৰ কি মানে কাণ ইয়াৰ্ছ মানে হৈছে কি কাণ হোৱাট আৰ দিছ মানে হৈছে কি এইবোৰ মানে এইবোৰ কি দিজ আৰ মাই হেণ্ডছ মানে এইবোৰ মোৰ হাত হোৱাট আৰ দিছ মানে এইবোৰ কি দিজ আৰ মাই লেগছ মানে এইবোৰ মোৰ ভৰি তাৰপিছত নাম্বাৰ 8 স্পট দ্য ডিফাৰেঞ্চেছ মানে তোমালোকে এই দুটা পুতলাৰ মাজত ডিফাৰেঞ্চ মানে পাৰ্থক্য বিচাৰি উলিয়াবা এইটো হৈছে ৰেড এইটো হৈছে কি য়েলো তাৰপিছত ইয়াত এটা মানে ফুল আছে কিন্তু ইয়াত মানে ফুল নাই তোমালোকে এনেকৈ মানে বিচাৰি উলিয়াবা লুক এট দ্য পিকচাৰ মানে ছবিখনলৈ চোৱা সে দ্য নেমছ ইন দ্য পিকচাৰ মানে ছবিবোৰৰ নাম কোৱা এইটো হৈছে কি এইটো হৈছে আপেল তোমালোকে বানানবোৰ মানে মনত ৰাখিবা APPLE কি হয় আপেল এইটো হৈছে বেট এইটো হৈছে কেপ ডাষ্টাৰ ইগল এইটো ফেন এইটো গেট এইটো হৈছে কি হেলিকপ্টাৰ এইটো হৈছে ইং এইটো হৈছে কি জক তাৰপিছত এইটো হৈছে কি কেংগাৰু এইটো হৈছে লেম মেংগো এইটো হৈছে কি নেট মানে হৈছে কি জাল ওল মানে হৈছে কি ফেঁচা এইটো হৈছে পেন মেট ৰেবিট মানে হৈছে কি মানে শহাপহু এইটো হৈছে ছান এইটো হৈছে কি টেপ এইটো হৈছে আমব্ৰেলা মানে হৈছে কি ছাতি এইখন ভেন এইবোৰ হৈছে কি ঊল মানে ঊল সূতা এইখন হৈছে এক্সৰে আমাৰ যে বেমাৰ হ'লে এক্সৰে কৰোঁ এইটো হৈছে এক্সৰে এইটো হৈছে কি য়াক মানে এটা জন্তু য়াক এইটো হৈছে জেব্ৰা তাৰপিছত নাম্বাৰ 10 পেয়াৰ ৱাৰ্ডছ মানে হৈছে কি শব্দ আৰু পেয়াৰ মানে হৈছে কি যোৰা শব্দ লেটছ ৰিড মানে আহা আমি পঢ়ো শ্বুজ এণ্ড চক্স মানে হৈছে কি মোজা মানে জোতা আৰু মোজা নিডেল এণ্ড থ্ৰেড মানে হৈছে কি এইটো হৈছে থ্ৰেড আৰু নিডেল মানে হৈছে কি মানে সুই এ কাপ এণ্ড এ চচাৰ এইটো হৈছে কাপ আৰু এইখন হৈছে কি চচাৰ মানে প্লেট এ বেট এণ্ড এ বল হেণ্ডছ এণ্ড ফিট এই দুখন হৈছে আমাৰ হেণ্ডছ আৰু এই দুখন হৈছে আমাৰ কি ফিট ইয়াৰ্ছ এণ্ড আইচ মানে কাণ আৰু চকু তাৰপিছত নাম্বাৰ 11 কমপ্লিট দ্য ফলোয়িং পেয়াৰ ৱাৰ্ডছ ইউজিং দ্য ৱাৰ্ডছ গিভেন বিল' মানে তোমালোকে এইবিলাকেৰে খালী ঠাই পূৰণ কৰিব লাগিব প্ৰথমে এইটো হৈছে কি ব্ৰেড এণ্ড বাটাৰ মানে হৈছে কি মানে মাখন আৰু এইখন হৈছে কি ব্ৰেড মানে পাৰুটি পেন এণ্ড পেপাৰ এইটো হৈছে পেন মানে এইখন হৈছে পেপাৰ লক এণ্ড কি লক মানে হৈছে কি তলা এইটো হৈছে লক আৰু এইটো হৈছে কি মানে চাবি নাম্বাৰ 12 লেটছ ৰিড মানে আহা আমি পঢ়ো এ বিগ বল মানে এটা ডাঙৰ বল বিগ মানে হৈছে কি ডাঙৰ এ স্মল বল মানে এটা সৰু বল এইটো হৈছে বিগ আৰু এইটো হৈছে কি স্মল এ টল ট্ৰি মানে হৈছে কি গছ আৰু টল মানে হৈছে কি ওখ মানে এটা ওখ গছ এ শ্বৰ্ট ট্ৰি শ্বৰ্ট মানে হৈছে কি মানে চুটি মানে এটা চুটি গছ টল মানে হৈছে ওখ আৰু শ্বৰ্ট মানে হৈছে কি চুটি তোমালোকে এইবোৰ মনত ৰাখিবা এন অল্ড মেন মানে হৈছে কি মানুহ আৰু অল্ড মানে হৈছে কি বুঢ়া
মানে এজন বুঢ়া মানুহ। এ ইয়ং মেন। ইয়ং মানে হৈছে কি মানে ডেকা বা যুৱক, মানে এজন মানে ডেকা মানুহ। তাৰপিছত নাম্বাৰ 13 মেচ দ্য ৱাৰ্ডছ ইন কলম এ উইথ দ'জ ইন কলম বি টু গেট অপজিট ৱাৰ্ডছ। মানে হৈছে কি বিপৰীত শব্দ। এইবিলাক মানে পৰীক্ষাত আহিব, তোমালোকে এইবোৰ মানে মনত ৰাখিবা। এইটো হৈছে কি ইন। ইন মানে হৈছে কি মানে ভিতৰ, আৰু এইটো হৈছে কি আউট। আউট মানে হৈছে কি বাহিৰ। তোমালোকে এনেকৈ মিলাই দিবা ইন আউট। এইটো হৈছে কি বিগ। বিগ মানে হৈছে কি ডাঙৰ। বিগ বিগ স্মল। স্মল মানে হৈছে কি সৰু। এইটো হৈছে কি অল্ড। অল্ড মানে হৈছে কি মানে পুৰণি। ইয়াৰ লগত হ'ব নিউ। অল্ড নিউ। নিউ মানে হৈছে কি নতুন। এইটো হৈছে হট। হট মানে হৈছে কি গৰম। ইয়াৰ লগত হ'ব হট কোল্ড। এইটো হ'ব। তাৰপিছত ফেট। ফেট মানে হৈছে কি শকত। ইয়াৰ লগত হ'ব ফেট থিন। থিন মানে হৈছে কি পাতল। তাৰপিছত নাম্বাৰ 14 লুক এট দ্য পিকচাৰ মানে ছবিখনলৈ চোৱা এণ্ড মাৰ্ক ৰাইট অৰ ৰং। মানে তোমালোকে ছবিখনলৈ চোৱা আৰু মানে এই বাক্যবোৰ শুদ্ধ নে অশুদ্ধ তোমালোকে মানে চিন দিয়া। প্ৰথমে নাম্বাৰ এ দ্য কাউ ইজ ৱাকিং। ৱাকিং মানে হৈছে কি মানে খোজকঢ়া। কাউ মানে হৈছে কি এইটো হৈছে কাউ মানে গাই গৰু। মানে গাই গৰুজনীয়ে খোজকাঢ়ি আছে। এইটো হ'ব কি মানে ভুল। গাই গৰুজনীয়ে মানে খোজকঢ়া নাই। দ্য গ্ৰাছ ইজ গ্ৰীণ। গ্ৰাছ মানে হৈছে কি মানে ঘাঁহ, আৰু গ্ৰীণ মানে হৈছে কি সেউজীয়া। ইন কালাৰ। কালাৰ মানে হৈছে কি ৰং, মানে ঘাঁহৰ ৰং সেউজীয়া। এইটো কি হ'ব এইটো শুদ্ধ। তাৰপিছত দেয়াৰ ইজ এ কাৰ। কাৰ মানে হৈছে কি মানে মটৰ গাড়ী। নিয়াৰ দ্য কাউ মানে গাই গৰুজনীৰ ওচৰত এখন মটৰ গাড়ী আছে। এইটো হ'ব কি মানে ভুল। তাৰপিছত নাম্বাৰ ডি দ্য গ্ৰাছ ইজ ভেৰি টল। টল মানে হৈছে কি ওখ, আৰু গ্ৰাছ মানে হৈছে কি মানে ঘাঁহ, মানে ঘাঁহবোৰ মানে বৰ ওখ। এইটো হ'ব কি এইটো হ'ব ভুল। তাৰপিছত নাম্বাৰ ই দ্য কাউ ইজ হোৱাইট। হোৱাইট মানে হৈছে কি মানে বগা। কাউ মানে হৈছে কি গাই গৰু, মানে গাই গৰুজনী বগা। এইটো কি হ'ব শুদ্ধ। দ্য কাউ ইজ ষ্টেণ্ডিং মানে থিয় হৈ আছে অন দ্য ৰোড। ৰোড মানে হৈছে কি ৰাস্তা, মানে গাই গৰুজনীয়ে ৰাস্তাত থিয় হৈ আছে। এইটো কি হ'ব এইটো ভুল। এইখন ৰাস্তা নহয়, এইখন হৈছে কি পথাৰ। তাৰপিছত দেয়াৰ ইজ এ বাৰ্ড। বাৰ্ড মানে হৈছে কি চৰাই। চিটিং। চিটিং মানে হৈছে মানে বহি থকা অন দ্য কাউ মানে গাই গৰুজনীৰ ওপৰত। মানে গাই গৰুজনীৰ ওপৰত মানে এটা চৰাই বহি আছে। এইটো হ'ব কি এইটো হ'ব ভুল। দ্য কাউ ইজ ইটিং। ইটিং মানে হৈছে মানে খাই থকা, মানে গাই গৰুজনীয়ে খাই আছে। কি খাই আছে গ্ৰাছ মানে ঘাঁহ। ইন দ্য ফিল্ড মানে ফিল্ডত, মানে গাই গৰুজনীয়ে ফিল্ডত মানে ঘাঁহ খাই আছে। এইটো হ'ব কি মানে শুদ্ধ। তাৰপিছত নাম্বাৰ 15 চুজ ৱাৰ্ডছ ফৰ দ্য পিকচাৰ্ছ এণ্ড ৰিড এলাউড। মানে তোমালোকে ছবিবোৰ চাই মানে শব্দ লিখিব লাগিব আৰু মানে ডাঙৰকৈ পঢ়িব লাগিব। টুডে মাই বাৰ্থডে মানে আজি মোৰ বাৰ্থডে। টুক মি টু দ্য মানে জু মানে মোক চিৰিয়াখানালৈ লৈ গৈছিল। জু মানে হৈছে কি চিৰিয়াখানা। আই চ মানে মই দেখা পাইছোঁ, মই দেখা পাইছিলোঁ। মেনি এনিমেলছ মানে বহুতো জীৱ জন্তু। এনিমেলছ মানে হৈছে কি মানে জীৱ জন্তু। দেয়াৰ। দেয়াৰ মানে হৈছে তাত, মানে মই তাত বহুতো মানে জীৱ জন্তু দেখা পাইছোঁ। আই
saw a big elephant. Elephant মানে হৈছে কি হাতী আৰু big মানে হৈছে কি ডাঙৰ মানে মই এটা ডাঙৰ হাতী দেখা পাইছিলোঁ which has one long trunk. Trunk মানে হৈছে কি মানে খুৰ মানে যাৰ এটা দীঘল মানে খুৰ আছিল long মানে হৈছে কি দীঘল he has two big কি হ'ব ears মানে তেওঁৰ দুটা ডাঙৰ কি আছিল ears মানে কাণ his name is অপু মানে তেওঁৰ নাম হৈছে কি মানে অপু তোমালোকে এইবোৰ এনেকৈ লিখিবা আৰু এইবোৰ মানে ডাঙৰকৈ পঢ়িবা